দিগন্ত বৰগোহাঁই ডাঙৰীয়াই যেতিয়া কথা কৈ আছিল তেতিয়া সকলোৱে চাগে নিশ্চয় মনলৈ এটা কথা আহিছিল, মোৰ বয়স 52 বছৰ আৰু ইয়াত থকা সৰহখিনি মানুহৰে 50ৰ পৰা 52 বছৰ বা তাতকৈ ওপৰত কম সংখ্যকে তলত আছে। তেতিয়া আপোনালোকে এটা কথা আমি সকলোৱে জানো যে আগতে যেতিয়া ছোৱালী চাবলৈ যায় দৰা এজন তেওঁলোকক যেনেকৈ ইয়ালৈ আমন্ত্ৰণ কৰি আনি এনেকৈ বৰেণ্য ব্যক্তিত্বৰ বঁটা প্ৰদান কৰিবলৈ আমি আগবাঢ়ি গৈছোঁ, প্ৰতিটি আগবাঢ়ি গৈছে, তেনেকৈ দিগন্ত বৰগোহাঁই ডাঙৰীয়াৰ সেই সপোনটো বাস্তৱ ৰূপ পাওক আপোনালোকে শুভেচ্ছা জনাবলৈ মন নাযায়নে? আপোনালোক আমাৰ মাজত আছে গতিকে প্ৰতিটিৰ হৈ আপোনালোক সকলোকে প্ৰথমে অভিনন্দন জনাইছোঁ আৰু প্ৰতিটি পৰিয়ালৰ প্ৰতিজন সদস্যলৈকে আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যে আমাক এইখিনি সুবিধা কৰি দিলে যে আপোনালোকৰ লগত অকণমান ভাৱানুবাদ মানে ভাৱ বিনিময় কৰাৰ সুবিধা কৰি দিলে। প্ৰতিটি মানে কি হৈছে, যেতিয়াই প্ৰতিটিৰ কিবা এটা অনুষ্ঠানৰ লগত জড়িত হ'বলৈ সুবিধা পাওঁ মই কেতিয়াও এৰি দিব নিবিচাৰোঁ। কাৰণ কিয় কাৰণে ময়ো সমাজ ভাল পাওঁ, সমাজৰ কাৰণে কিবা এটা কৰিবলৈ মন থাকে সদায়। কিন্তু যোৰহাটত আমাৰ যোনখন কৃষি বিশ্ববিদ্যালয় আছে সেইখনৰ যোনখন কংক্ৰিটৰ বেৰা, সেই বেৰাখনৰ পৰা ওলাই আহি আমাৰ যোৰহাটৰ যোনখিনি সৰ্বসাধাৰণ ৰাইজ বা সমাজৰ লগত জড়িত হোৱাৰ মাজত এটা কিবা এটা সদায় সেই কংক্ৰিটৰ বেৰাখনে মানে আমাক অসুবিধা কৰি থাকে। গতিকে আমি ভিতৰত কি কৰি থাকোঁ অকল খালি ভিতৰৰ মানুহখিনিয়েহে জানো। গতিকে কেতিয়াবা এই প্ৰতিটিয়ে মানে মোক প্ৰথম এই বাহিৰৰ যোনখন যোৰহাট, সেই বাহিৰৰ আচল প্ৰকৃত যোৰহাটখনৰ লগত জড়িত হোৱাত সহায় কৰিলে। আৰু 2018 চনত যেতিয়া মানে মই অসম লোক সেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ, মই চক্ৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিলোঁ, তেতিয়া এটা সাক্ষাৎকাৰ লৈছিলে প্ৰতিটিৰ নামটোতে পাহৰি ক্ষমা কৰিব। গতিকে তেতিয়া সেই সাক্ষাৎকাৰটোৰ পৰা মানে মই ইয়াৰ লগত জড়িত হ'লোঁ, বিভিন্ন শিক্ষানুষ্ঠানখিনিৰ লগত মই বিশেষভাৱে জড়িত হ'লোঁ। তেখেতৰ মানে বিভিন্ন যিসকল ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকৰ লগত মানে মোৰ মতামতবিলাক মানে কথা পাতিবলৈ সুবিধা পালোঁ। গতিকে তেনেকৈ মই এই যোৰহাটৰ প্ৰকৃত সমাজখনৰ লগত কিছু পৰিমাণে হ'লেও যেতিয়া দিগন্ত দাই মোক ক'লে যে এইবাৰ অনুষ্ঠান এটা পাতিছোঁ গতিকে আপুনি আহিব লাগিব, মই নিশ্চয় যাম, যেনেকৈ হ'লেও খবৰ কৰিব, মোক খালি সময়টো ক'লেই হ'ল। গতিকে সেইকাৰণে আপোনালোকৰ মাজত আজি উপস্থিত হৈছোঁহি। ইয়াৰ আগৰবাৰৰ অনুষ্ঠানটিতো আছিলোঁ, সঁচাকৈ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত থাকি মোৰ যোৱাবাৰো ভাল লাগিছিলে, এইবাৰো ভাল লাগিছে। আৰু এই ব্যতিক্ৰমী চিন্তাটোৰ কাৰণে মানে প্ৰতিটি সদায় অনন্য হৈ ৰ'ব। কাৰণ তেনেকুৱা বহুত পেজ আছে, যিহেতু আমাৰ লোকক মহোদয়েও কৈছে, আমাৰ সভাপতি মহোদয় বাইদেউহঁতেও কৈছে, বহুতখিনি ফেচবুক পেজ আছে বা কিবা আছে, কিন্তু সকলো তেনেধৰণে কাম কৰা নাই। গতিকে যি এটা অগতানুগতিক চিন্তা, সেই চিন্তাটোৰ কাৰণে আমি সদায় মানে প্ৰতিটি সদায় অনন্য হৈ থাকিব। আৰু যেতিয়া পুৰস্কাৰৰ কথা মোৰ কিন্তু সদায় এটা মানে ভাৱ হয়, মানে মোৰ অকণমান ভয় লাগে, সদায় ভয় লাগে এইটো কাৰণেই যে সদায় প্ৰায়ে দেখা যায় পুৰস্কাৰসমূহ বিতৰ্কিত হয়। আপোনালোকে মানে নে নামানে মই নাজানো, কিন্তু এনেকুৱা মনলৈ আহে যে কিবা বক্ৰ পথেৰে, যেনেকৈ দিগন্ত বৰগোহাঁই ডাঙৰীয়াই কৈছে যে চুটি ৰাস্তা। কিন্তু মই প্ৰতিটিৰ ক্ষেত্ৰত এইটোৱে খুব ভাল পাইছোঁ যে তেখেতসকলৰ যিটো নিৰ্বাচন প্ৰক্ৰিয়া, এইটো অতি গণতান্ত্ৰিকভাৱে এটা প্ৰক্ৰিয়াৰ মাজেৰে প্ৰকৃত যিজন যোগ্য ব্যক্তি বা যোগ্য সংগঠন, সেই সংগঠনসমূহক তেখেতসকলৰ কৰ্মৰ ওপৰত ভিত্তি কৰি তেখেতসকলে নিৰ্বাচন কৰি আনে। গতিকে সেইকাৰণে আমি প্ৰতিটিক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আৰু ইয়াতো সঁচাকৈ খুব ভাল লাগিছে, যদিও মই প্ৰতিজন ব্যক্তি বা প্ৰতিটো সংগঠনৰ মই ব্যক্তিগতভাৱে চিনি নাপাওঁ, তেখেতসকলৰ কৰ্মৰাজিসমূহ মই জানিবলৈ পাইছোঁ। মই পাৰ্থদাক চিনি পাওঁ, আপুনি পায়নে নাপায় মই নাজানো, মই পাওঁ। আৰু যোনটো আশীৰ্বাদ শৈক্ষিক ন্যাস, তেখেতসকলেও অতি সুন্দৰ কাম কৰি আছে। গতিকে মই 2-3টা অনুষ্ঠান বা সেইখিনিৰ লগত মই কিছু পৰিমাণে হ'লেও ওচৰ চাপিবলৈ সমৰ্থবান হৈছোঁ। গতিকে কাৰণ এতিয়া যোনটো সমাজ আমাৰ আচলতে যোনটো ব্যৱস্থা হৈছে সেইটো ব্যক্তি সৰ্বোচ্চ ব্যৱস্থা। আমি সমাজৰ কথা আমি বিশেষভাৱে গুৰুত্ব নিদিওঁ,
মই নিজেই দেখিছোঁ যে আমাৰ লগৰ যিমানখিনি মানুহ আছোঁ আমি খালি কাম কৰিও কিহৰ কাৰণে কাম কৰোঁ, আমাৰ মূল এজন কৃষি বিশ্ববিদ্যালয়ৰ লগত জড়িত মানুহ হিচাপে আমাৰ মূল কাম হ'ল কৃষকসকল। কিন্তু কৃষকসকলকে আমি এনেকুৱা ধৰণৰ কাম কৰিব বিচাৰোঁ যাতে আমি এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন পেপাৰ লিখিব পাৰোঁ, মানে ধৰি লওক তেনেকুৱা জাৰ্নেল এখনত যাতে আমাৰ এখন ওলাওক, আমি যাতে কিবা তাৰ পৰা স্ক'ৰটো পাওঁ, সেই ধৰণৰ কথাত ভাবোঁ। বেছিকৈ আমি সেই ধৰণৰ হৈ পৰিছোঁ। মই নিজৰ কথাও কৈছোঁ, গতিকে আমি ব্যক্তি সব্যস্ত হৈছোঁ, মি মাইছেল্ফ টাইপৰ হৈছোঁ। গতিকে সেই সময়ত এই সমাজখনৰ কাৰণে যদি আমি আপোনালোকৰ নিচিনা সেই মানুহখিনিয়ে কাম কৰি আছে, সেইকাৰণেহে আচলতে আমি সমাজখন এতিয়াও পাই আছোঁ। চাওকচোন কিমান কিছুদিনৰ ভিতৰত আমি বহুখিনি কথা দেখিছোঁ, ঋণাত্মক বহুতখিনি বাতৰি কাকতত খবৰ আহি আছে। গতিকে সেই খবৰবিলাকে অকণমান বিচলিত কৰিছে যে আমি ক'ৰবাত ভুল কৰিছোঁ নেকি, আমি মাতৃ হিচাপে, পিতৃ মাতৃ হিচাপে বা আমি শিক্ষক হিচাপে বা আমি জ্যেষ্ঠজন হিচাপে আমি ক'ৰবাত অকণমান আমাৰ যোনটো আমাৰ পিছৰ মানে আমাৰ মানুহখিনি সেইখিনিৰ প্ৰতি আমি কিবা যত্নৱান হোৱা নাই নেকি? যিটো কাৰণে ধৰি লওক স্কুল এখন সৰু স্কুলত ইমানখিনি ঘটনা হৈ গৈছে, অষ্টম নৱম শ্ৰেণীৰ ছাত্ৰ ইজনে সিজনক মাৰিব মাৰিব পৰা হৈছে, বা ধৰি লওক সেই ধৰণৰ ঘটনাবিলাক আচলতে আমি নিবিচাৰোঁ। গতিকে আমাৰ আচলতে কৰিবলগীয়া বহুত কাম আছে। গতিকে মই সেই ধৰণৰ মানে আচলতে অন্তৰৰ ফালৰ পৰা মই সেইবিলাক কথা অলপ এইকেইদিন অকণমান নিজেই বিচলিত হৈ আছোঁ, আচলতে অস্থিৰ হৈ আছোঁ। সেইকাৰণে মই আপোনালোকৰ লগত এইখিনি আলোচনা মানে ক'বলৈ মানে আগবাঢ়িছোঁ যে আমি সকলোৰে দায়িত্ব কিন্তু বহু বাঢ়ি গৈছে। আচলতে প্ৰকৃততে আমাৰ দায়িত্ব, আমি এটা মানুহ যে সামাজিক জীৱ, এই সামাজিক জীৱ হিচাপে আমি আকৌ নিজক পৰিচয় দিয়াৰ প্ৰয়োজন আকৌ আহি পৰিছে নেকি? সদায় খালি আমি নিজৰ কথাকে কিয় ভাবিবলৈ লৈছোঁ? গতিকে মই মানে সকলোকে আশা ৰাখিছোঁ, কাৰণ আৰু এটা বঁটা বা এটা যোনটো স্বীকৃতি, এই স্বীকৃতিটো পোৱাৰ পিছত আটাইতকৈ ডাঙৰ কথাটো হ'ল ধৰি ৰখাটো। আজি মই বঁটা পাই গ'লোঁ সেই বুলি যে মোৰ দায়িত্ব সমাজখনৰ প্ৰতি শেষ হৈ গ'ল, সেইটো কথা হ'ব নোৱাৰে। আৰু আমি কি কৰিব পাৰোঁ সেইখিনিলৈ যাব লাগিব। গতিকে দায়িত্ব বাঢ়ি যায়, স্বীকৃতি পোৱাৰ লগে লগে আমাৰ দায়িত্ব বহুখিনি বাঢ়ি যায়। গতিকে মই আশা ৰাখিছোঁ আপোনালোকেও আপোনালোকৰ নিজৰ দায়িত্ব, নিজৰ কৰ্মক্ষেত্ৰত যি যি কৰি আছে সেইখিনি আৰু অধিক ভাৱে কৰক, ভালভাৱে কৰক, যাতে সমাজখনৰ বাবে আমি কিছু কাম কৰিব পাৰোঁ। আৰু তেনেকৈ আৰু এটা মই প্ৰতিটো পৰিয়ালৰ প্ৰতি এটা অনুৰোধ আছিলে, যদি আমি পাৰোঁ নেকি যে এইটো যোনটো বৰেণ্য ব্যক্তিত্ব বঁটাটো আমি যদি শ্ৰেণী বিভাজন কৰিব পাৰোঁ নেকি, যেনেকৈ ধৰি লওক পদ্মশ্ৰী বা পদ্মভূষণ, পদ্মবিভূষণ, তেনেকৈ আমি এইটো যদি ভাগ কৰি ল'ব পাৰোঁ নেকি, যাতে আমি ইয়াৰ পিছৰ পৰা ধৰি লওক আজি আপোনালোকৰ কোনোবা সংগঠনক আমি বৰেণ্য ব্যক্তিত্ব বঁটা দি দিলোঁ, কিন্তু সেইটোৱে শেষ হ'ব নালাগে। আপোনালোকে আৰু উৎকৃষ্ট কাম কৰি যাব, উদগনি লাভ কৰিব, আৰু ভাল ভাল কাম কৰি যাব। তেতিয়া আমি আকৌ আপোনাৰ পিছৰ পৰ্যায়ত আমি কিবা এটা স্বীকৃতি দিবলৈ আমাৰ হাতত একো নাইকিয়া। গতিকে মই আশা ৰাখিছোঁ যদি তেনেকৈ যদি ভাবোঁ, অসম সৌৰভ, অসম গৌৰৱ, যেনেকৈ বিভিন্ন ধৰণৰ বঁটা আছে, যদি ইয়াতে থকা আৰু ভাল কাম কৰি যোৱাখিনিক আমি ইয়াৰ পিছৰ কাৰণে আৰু কিবা এটা কৰিব পাৰোঁ নেকি, স্বীকৃতি দিব পাৰোঁ নেকি, তেনেকৈ যদি আমি প্ৰতিটো পৰিয়ালে যদি ভাবে, তেতিয়াহ'লে মই ভাবোঁ এইটো এটা ভাল কথা হ'ব। পুনৰ আপোনালোক সকলোলৈকে অভিনন্দন জনাইছোঁ। গতিকে আশা ৰাখিছোঁ আপোনালোকে আৰু ভাল ভাল কাম কৰি যাওক, নিজৰ নিজৰ ক্ষেত্ৰত কৰি যাওক। আমাৰ সমাজখনৰ বাবে কৰিবলগীয়া বহুত আছে, আৰু যদি আপোনালোকৰ মাজত কেতিয়াবা আমাৰ নিচিনা নিকিনৰো যদি কিবা সহায়ৰ প্ৰয়োজন হয়, তেতিয়াহ'লে নিশ্চয়কৈ সদায় প্ৰস্তুত হৈ থাকিম। ইমানখিনিকে ক'লোঁ। কিন্তু আমাৰ মগজুটো বাঢ়ি গৈ থাকিব। গতিকে আমি কৰি যাম, প্ৰতিক্ৰিয়া কৰি যাব। আমি য'ত যেনেকৈ কৰি আছোঁ, আমি তেনেকৈ কাম কৰি গৈ থাকিম। কিমান পাওঁগৈ। উপস্থিত সন্মানীয় ৰাইজ, আচলতে এই প্ৰতিটি বস্তুটো মই আগতে কেতিয়াও গম পোৱা নাছিলোঁ, কিন্তু আজি প্ৰথমবাৰ নিমন্ত্ৰণ কৰি আহিছে ইয়ালৈ, আৰু বিশেষ কথা কোৱাৰ মোৰ অভ্যাসো নাই। আৰু মই বিশেষ যিখিনি আমাৰ আগৰ বক্তাসকলে, বিশিষ্ট বক্তাসকলে ইমান ধুনীয়া ধুনীয়া কথাবিলাক কৈ গৈছে, ইয়াৰ পিছত কিবা ক'বলগীয়া আছে বুলি মই নাভাবোঁ বাৰু। আৰু আচলতে প্ৰতিটিটো এটা ইমান মানে বেয়া দিনতো এটা যোগাত্মক দিশ বুলিয়ে ক'ব পাৰি। এনেকুৱা এটা অনুষ্ঠানে মানুহটো পজিটিভ ছাইডত যে চাব বিচাৰিছে, চাব গৈছে, সেইটোৱে ভাল লাগিছে। আৰু বৰ বিশেষ দীঘলীয়া নকৰোঁ, ইতিমধ্যে অনুষ্ঠানটো অলপ দীঘলীয়া হৈছে।
আৰু সকলো বঁটাপ্ৰাপকসকলক মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। সকলোৱে প্ৰতিটি পৰিয়ালটোৰ সদস্যসকলৰ মুখকেইখন কিন্তু চিনি নাপাওঁ, গতিকে দিগন্ত বৰা ডাঙৰীয়া আছে, প্ৰতিটি পৰিয়ালৰ সদস্যসকলক যদি আমাক চিনাকি কৰি দিয়ে আমি খুব ভাল পাম। অনুৰোধ মৰ্মে আমি প্ৰতিটি পৰিয়ালৰ প্ৰশাসক মনোজ কুমাৰ লেখাৰুক তেওঁক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ঠিক আছে, জিতেন শইকীয়া ডাঙৰীয়া, তেখেত আমাৰ উপদেষ্টা, তেখেতকো আমি আমন্ত্ৰণ জনাইছোঁ। জিতেন শইকীয়া লগতে মই নিজেও প্ৰশাসক হিচাপে প্ৰতিনিধিত অন্তৰ্ভুক্ত হৈছোঁ। ধন্যবাদ। আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। সৰু পৰিয়াল সুখী পৰিয়াল, হয়নে? আগতে আছিলে সৰু পৰিয়াল সুখী পৰিয়াল, তাৰপিছত আহিলে উই টু আৱাৰ টু আৰু হামৰা বাজাজ, গতিকে সৰু পৰিয়াল সুখী পৰিয়াল খুব সুন্দৰকৈ কাম কৰি আছে। পৰিয়ালটো সৰু যদিও তেখেতসকলৰ লগত আৰু বিশেষ ব্যক্তি জড়িত হৈ আছে, যি ভিতৰৰ পৰা তেখেতসকলক উৎসাহ দি থাকে, যেনেকৈ আপোনালোক। আমি তেখেতসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি অনুষ্ঠানৰ প্ৰাৰম্ভণিতে ডক্টৰ দিলীপেশ বৰুৱা ডাঙৰীয়ানীয়ে দুআষাৰ কথা ক'লে, আৰু এই গোটেই কথাখিনি শুনাৰ পিছত তেখেতসকলে আকৌ অকণমান শুনিবলৈ মন গৈছে। আমি কেনেকুৱা পালোঁ আজি অনুষ্ঠানটো? বাইদেউ চাহ খাইছে নেকি? বাইদেউ চাহ খাই পাছত খাব। সেইকাৰণে মই মানে কি এতিয়া অনুভৱ যিটো কৰিছোঁ, প্ৰতিটি মানে বোধ, এতিয়া মোৰ ইয়াত চবৰে কথা শুনি যিটো বোধ আকৌ নতুনকৈ আহিছে তাকে মই ক'ব খুজিছোঁ। মই স্কুলবিলাকত খুব বক্তৃতা দিবলৈ যাওঁ, তাত মই মানুহৰ 4টা কৰ্তব্যৰ কথা কওঁ। এটা নিজৰ প্ৰতি, এটা পৰিয়ালৰ প্ৰতি, আৰু তৃতীয়টো হৈছে সমাজৰ প্ৰতি, আৰু চতুৰ্থটো হৈছে আমাৰ এই বিনন্দীয়া পৃথিৱীখনৰ প্ৰতি। এতিয়া এই সমাজৰ প্ৰতি দায়িত্বৰ সময়ত মই তেওঁলোকক প্ৰায় এটা সাধু কওঁ। সাধুটো হৈছে কি, যে এজন ৰজাই ভাবিলে যে তেওঁ পৃথিৱীত নোহোৱা নোপোজা কাম এটা কৰি তেওঁ কাললৈ খ্যাতি ৰাখি যাব। গতিকে তেওঁৰ ৰাজ্যৰ ধূতবোৰক ঢোল পিটি শুনাই দিলে যে এটা পুখুৰী খান্দিব লাগে, তাৰ পাছত পুখুৰীটো সিঁচিব লাগে, সিঁচি তেওঁৰ পুখুৰীটোত গাখীৰ ভৰাব লাগে। কিয়নো তেওঁৰ আগৰ ৰজাসকলে সকলোৱে পানীৰ পুখুৰী খন্দাইছিল, কিন্তু তেওঁ মানে এটা কাম কৰিব যে গাখীৰৰ পুখুৰী খন্দাব। সেইমতে সেইখিনিলৈকে চব ঠিকেই থাকিলে, পুখুৰী খন্দা হ'ল, পানী সিঁচা হ'ল, আৰু শেষৰ দিনা ৰজাই ক'লে যে আজি চবেই এচুঙা এচুঙা গাখীৰ নি পুখুৰীত ঢালিব লাগিব। তাৰ পাছত পিছদিনা ৰজাই ৰাণীক লৈ বৰ গৰ্বেৰে গৈছে যে মই এটা ডাঙৰ কাম কৰিলোঁ, গাখীৰৰ পুখুৰী খান্দিলোঁ। কিন্তু যেতিয়া গ'ল, ৰজাই দেখিলে যে তেওঁৰ গাখীৰৰ পুখুৰী পানীৰে চপচপীয়া হৈ আছে। কাৰণ কি, প্ৰত্যেকজন প্ৰজাই ভাবিলে যে সকলোৱেতো গাখীৰ দিবই, মই ঘৰৰ গাখীৰকণ ঘৰতে থৈ মই পানীকে ঢালোঁ, ৰাতিৰ আন্ধাৰতনো কোনে দেখিব। গতিকে সকলোৱে সেই কামটো কৰাৰ কাৰণে ৰজাৰ গাখীৰৰ পুখুৰীত এটোপাও গাখীৰ নপৰিলে, পানীহে পৰিলে। এতিয়াও আমাৰ সমাজৰ কামবিলাক তেনেকুৱা। আমি সকলোৱে কওঁ যে সমাজে কৰিব, কিন্তু সমাজনো কি কোন আচলতে? আমিতো সকলোৱে মিলিহে সমাজখন হওঁ, কিন্তু আচলতে আমাৰ সমাজত এতিয়াও ভাল মানুহ বহুত আছে কাৰণে এই সামাজিক বিশৃংখলা এইবিলাক চলিছে যদিও তাৰ মাজতো মানুহে ভাল ভাল কামৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি আছে। আৰু প্ৰতিটিয়ে যিখিনি ভাল কাম কৰি আছে, আমি যে সৰুতে পঢ়িছিলোঁ এটা কবিতা, এটুপ দুটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, আকৌ এটি দুটি কৰি কথা মৰমৰ মাত কথা জগতক পৃথিৱীক সৰহ কৰিলে। ঠিক তেনেকৈ মই ভাবোঁ যে প্ৰতিটিয়ে যে কৰি আছে এই অকণ অকণ ভাল কামবোৰ, এই ভাল কামবোৰে বা প্ৰতিটিৰ নিচিনা আন অনুষ্ঠানবোৰে বা ইয়াত বৰেণ্য ব্যক্তিত্ব বঁটা পোৱাসকলে যি নিজৰ নিজৰ সামৰ্থ্যৰে যিবিলাক ভাল কাম কৰি আছে, সেই ভাল কামবিলাকে
আমাৰ সমাজখনক আগুৱাই লৈ যাব আৰু আমাৰ সমাজখনক সুন্দৰ কৰিব। ইয়াকে আশা কৰিলোঁ, কৰি মোৰ বক্তব্যৰ সামৰণি গৈ থকাৰ কাৰণে আজি ধুনীয়াকৈ এটা ইফেক্টিভ হয়নে অনুষ্ঠান এটা কৰি গৈছে। তেখেতসকল এফ হৈ গৈ আছে, ফ'কাছ হৈ গৈ আছে, প্ৰতিটি নিজেই ফ'কাছ হৈ গৈ আছে। আৰু আপোনালোকক মাতি আনিছে, আপোনালোকেও গৈতো ক'বগৈ আজি যে প্ৰতিটিয়ে খুব ধুনীয়া কাম এটা কৰিছে, আপোনাক এনেকৈ সন্মান কৰিছে। আমি নিজকে অকণমান হ'লেও মহান মহান লগা নাই নে, যি লগা নাই নে বাৰু? আৰু এতিয়া আমি আজি সংকল্প লৈ যাম যে আমি আৰু মহান কাম কৰিম, অভিকৃত কাম কৰিম, যাতে আমাৰ এইজটো বাঢ়ি যায়, সন্মানটো বাঢ়ি যায়, লগতে আমি প্ৰতিটিক কিছু সন্মান আৰু দিব পাৰোঁ। প্ৰতিটিক যেতিয়া আমি সন্মান দিম, আমাৰ সন্মানটো এইজটো যেতিয়া বাঢ়ি যাব, তেতিয়া দেখিব যে লাহে লাহে প্ৰতিটিৰ ইণ্টেলিজেঞ্চি যিটো কোৱালিটি, যিটো সৌমিত্ৰ গোস্বামী ডাঙৰীয়াই কৈছিলে, সেই কোৱালিটিটো তেখেতৰ বাঢ়ি যাব, ইণ্টাৰেক্টটো বাঢ়ি যাব মানুহৰ মাজত। তেতিয়া প্ৰতিটি খুব জয়ফুল হ'ব, খুব আনন্দিত হ'ব। আৰু জয় হোৱাৰ লগে লগে প্ৰতিটি জয় যেতিয়া হ'ব, আনন্দিত যেতিয়া হ'ব, আমি যেতিয়া সকলো জয় হ'ম, তেতিয়া আমাৰ আজিৰ অনুষ্ঠানটোৰ পৰা আমি কিছু নহয় কিছু নলেজকে আমি লৈ যাব পাৰিম, কিছু নলেজ আমি লৈ যাব পাৰিম। আপোনালোকৰ পৰা আমি কিছু নলেজ ল'ব পাৰিম, আৰু অকণমান হ'লেও আমাৰ মগজুত আজিৰ অনুষ্ঠানতে নক কৰিব। এনেকৈ যদি আমি ঘৰত গৈ থাকোঁ, তাৰ পাছৰডোখৰ আপোনালোকলৈ এৰিলোঁ। আৰু একেবাৰে শেষৰ শব্দটো, শেষৰ আখৰটো কৈছোঁ জেলাছ, হয়নে? এই জেলাচিটো কিন্তু বহুতৰ বাঢ়িব আজি, বাঢ়িবনে বাৰু? বহুতে আমাৰ প্ৰতি ঈৰ্ষান্বিত হ'ব, আপোনালোকৰ প্ৰতি ঈৰ্ষান্বিত হ'ব। বহুতে ক'ব আমুকেহে বঁটাটো পালে, আমি নেপালোঁ, হয়নে? বহুতে ক'ব প্ৰতিটিয়ে আমুকহে দিলে, আমুক নিদিলে। এই জেলাচিটো বহুত মানুহৰ আহিব। আমি জেলাচিটোক অকণমান কণ্ট্ৰল কৰিম। আনে যিমান জেলাচি কৰে, যিমান ঈৰ্ষা কৰে, কৰি থাকক। আমাৰ কাম আমি সকলোৱে কৰি যাম, এই আশা সকলোকে কৰিছোঁ। বাকী আখৰকেইটাৰ শব্দকেইটা আপোনালোকক ঘৰত সকলোকে ভাবি চিন্তি নিজে নিজে ল'বলৈ অনুৰোধ কৰিছোঁ। আৰু ইয়াৰ পাছতে আজিৰ আমি অনুষ্ঠানৰ মূল কাৰ্যসূচীলৈ যাম, বঁটা প্ৰদান অনুষ্ঠান। এই বঁটা প্ৰদান অনুষ্ঠানৰ হাত ধৰিব আকাশবাণী যোৰহাট কেন্দ্ৰৰ ঘোষক শ্ৰীযুত দিগন্ত বৰা ডাঙৰীয়াই। তেখেত ইতিমধ্যে সাজু হৈছে, গতিকে সকলোলৈকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ যি কাম, আপোনালোকে যি কৰি গৈ আছে, সেই কৰি যোৱাখিনি আৰু আগবাঢ়ি যাওক, এই আশা কৰিছোঁ। আৰু দিগন্ত বৰা ডাঙৰীয়াক আৰু প্ৰতিটি কৰ্মকৰ্তাসকলক আজি বঁটা প্ৰদান তথা মূল অনুষ্ঠানলৈ যাবৰ কাৰণে খুব সুন্দৰকৈ আমাৰ বৰ্ণকেইটাৰ বৰ্ণনা দিলে, আৰু তাৰ শেষত অনুষ্ঠানটিৰ হাত ধৰিবৰ কাৰণে দায়িত্ব দিছে। সেই হাত ধৰিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু ইতিমধ্যে সভাপতি মহোদয়ে উল্লেখ কৰিছে, প্ৰতিটিয়ে তেওঁলোকৰ ফালৰ পৰা যিমানখিনি দায়িত্ব পালন কৰিব পাৰে তেওঁলোকে পালন কৰিছে। বৰ্তমান আমাৰো দায়িত্ব আহি পৰিছে, আমিও যেন প্ৰতিটিক মৰম দিওঁ আৰু প্ৰতিটিক আগুৱাই নিওঁ। আমাৰ প্ৰত্যেকজনৰে দায়িত্ব হ'ব, প্ৰত্যেকজনৰে কৰ্তব্য হ'ব। আৰু আজিৰ এই অনুষ্ঠানটিৰ তথা প্ৰতিটিৰ বৰেণ্য ব্যক্তিত্ব বঁটা প্ৰদান অনুষ্ঠানটিৰ আজিৰ মধ্যমণি স্বৰূপ যিসকলে বঁটা গ্ৰহণ কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত হৈছেহি, সকলোলৈকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি বঁটা প্ৰদান অনুষ্ঠানৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ প্ৰতিটিৰ বৰেণ্য ব্যক্তিত্ব বঁটা প্ৰদান অনুষ্ঠানত। তেখেতক আমি এই বঁটাটি প্ৰদান কৰিবলৈ পাই অতিকে সুখী অনুভৱ কৰিছোঁ। এখনি ফুলাম গামোচা, এটি স্মাৰক আৰু এখনি পত্ৰৰে তেখেতক আজিৰ এই বঁটাটিৰে সন্মানিত কৰা হৈছে। ব্যক্তিত্ব বঁটা 2024 শ্ৰীযুতা নীলিমা শৰ্মা, সাহিত্যিক। হে মান্য পৰিশু, প্ৰতিটিৰ তৰফৰ পৰা আপোনালৈ যাচিছোঁ হিয়া ভৰা ওলগ আৰু এসাগৰ শুভকামনা। আপোনাৰ কৰ্মময় জীৱনৰ বিশাল অধ্যায়ৰ গুণমুগ্ধ আমি। জীৱনৰ প্ৰতিটো ক্ষণৰ অনন্য সৃজনী প্ৰতিভাৰে সমাজ জীৱনলৈ আগবঢ়াই অহা আপোনাৰ মহামূল্যৱান সময়খিনিলৈ আমি শ্ৰদ্ধা নিবেদিছোঁ। সমাজৰ প্ৰতি থকা আপোনাৰ অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে আজিৰ এই মহেন্দ্ৰক্ষণত আপোনালৈ প্ৰতিটিৰ বৰেণ্য ব্যক্তিত্ব বঁটা 2024 আগবঢ়াইছোঁ। আপোনাৰ অনাগত জীৱন সুখময় হওক। মনোজ কুমাৰ লেখাৰু, প্ৰশাসক। দিগন্ত বৰুৱা, প্ৰশাসক। অৰিন্দম হাতীবৰুৱা, প্ৰশাসক। স্থান হোটেল কিংডম পেলেচ, যোৰহাট। দিনাংক 6 অক্টোবৰ 2024। বাইদেউলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ।
আহি উপস্থিত হৈছিলেহি আৰু সমাজৰ ব্যক্তিসকলে তেওঁলোকৰ বিভিন্ন সময়ত সমাজৰ কাৰণে কাম কৰি যায় বিভিন্ন কাম কৰি তেওঁলোকে সমাজৰ প্ৰতিজন ব্যক্তিকে সহায়ৰ হাত আগবঢ়াই যায় তেনে এজন ব্যক্তি হৈছে সফল কুমাৰ খাৱন ডাঙৰীয়া আজিৰ অনুষ্ঠানত আমি তেখেতক লগ পাই তথা প্ৰতিটিৰ তৰফৰ পৰা বৰণ্য ব্যক্তিত্ব বঁটাটি প্ৰদান কৰিবলৈ পাই সুখ অনুভৱ কৰিছোঁ আমি আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ ডক্টৰ অদিতি বেজবৰুৱা বাইদেউ বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ এটি স্মাৰক এখনি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হৈছে তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এখনি ফুলাম গামোচাৰে মৰম যাচিছে ডক্টৰ অদিতি বেজবৰুৱা বাইদেৱে এনেদৰে সমাজৰ কাৰণে কাম কৰি যাওক সমাজৰ প্ৰতিজন ব্যক্তিৰ হৃদয়ে হৃদয়ে এটি নাম জিলিকি উঠক সফল কুমাৰ খাৱন আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আমি সফল কুমাৰ খাৱন ডাঙৰীয়াক পুনৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ শিক্ষাবিদ আৰতি কুমাৰী দেৱী বাইদেউ আমাৰ মাজত উপস্থিত আছে বাইদেউ দেৱী বাইদেউ লোক সংস্কৃতিৰ সাধক শিক্ষাবিদ আমি আমাৰ মাজত উপস্থিত থকা দিগন্ত বুঢ়াগোহাঁই ডাঙৰীয়াকে বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ দিগন্ত বুঢ়াগোহাঁই ডাঙৰীয়াই আৰতি কুমাৰী দেৱী বাইদেউ এখনি ফুলাম গামোচা এটি স্মাৰক আৰু এখনি সম্বৰ্ধনা পত্ৰৰে তেখেতক আদৰণি জনাইছে বাইদেউলৈ তথা সমাজকৰ্মী দীপাঞ্জলি ভৰালী বৰা বাইদেউ দীপাঞ্জলি ভৰালী বৰা বাইদেউ বাইদেউক বঁটাটি প্ৰদান কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ গোস্বামী ছাৰকে অনুৰোধ জনাইছোঁ কেমেৰাতে আবদ্ধ কৰি ৰাখিব বুলি আশা ৰাখিছোঁ আৰু যাতে ভৱিষ্যতে সুঁৱৰিব পাৰে এয়া এখনি ফুলাম গামোচা এটি স্মাৰক আৰু এখনি সম্বৰ্ধনা পত্ৰৰে বাইদেউক বঁটাটি প্ৰদান কৰা হৈছে আমি বাইদেউলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আমি তথা আকাশবাণী যোৰহাট কেন্দ্ৰৰ জনপ্ৰিয় ঘোষিকা আবৃত্তিকাৰ সৰুৰে পৰাই তেওঁ নাটকৰ ক্ষেত্ৰখনৰ সৈতে যাত্ৰা আৰম্ভ কৰিছিল দেউতাকৰ এখনি নাটকৰ জৰিয়তে আমি নাম উল্লেখ কৰিব বিচাৰিছোঁ আবৃত্তিকাৰ গায়ত্ৰী দেৱী বাইদেউৰ নাম গায়ত্ৰী দেৱী বাইদেউ আমাৰ মাজত অভিনয় কৰিছে আৰু ৰাইজৰ আদৰ বুটলিবলৈ সক্ষম হৈছে আমাৰ মাজত গায়ত্ৰী দেৱী বাইদেউ উপস্থিত আছে আমি আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ শইকীয়া ছাৰকে গায়ত্ৰী দেৱী বাইদেউক বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ এয়া এখনি ফুলাম গামোচাৰে গায়ত্ৰী দেৱী বাইদেউক আদৰণি জনোৱা হৈছে এটি স্মাৰক প্ৰদান কৰা হৈছে আৰু এখনি সম্বৰ্ধনা পত্ৰও আগবঢ়োৱা হৈছে গায়ত্ৰী দেৱী বাইদেউলৈ বাইদেৱে এইদৰে তেওঁৰ যাত্ৰা আগবঢ়াই থাকক সফলতাৰে আগবাঢ়ি থাকক তেওঁৰ অভিনয় আমি উপভোগ কৰি থাকিম তাৰ কামনাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু পুনৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ ভয় খাওঁ যে সাপ এডাল সোমালে কিন্তু বৰ্তমান সময়ত আমি নিশ্চিন্ত মনে থাকিব পাৰোঁ আমাৰ মোবাইলত সংৰক্ষিত কৰি থকা নম্বৰটোৰ জৰিয়তে যে সাপ এডাল সোমাইছে আমাৰ ভয়ৰ চিন্তা নাই যিকোনো মুহূৰ্তত বিপদৰ সময়ত আমি ফোন কৰিব পাৰিম আমাৰ সৰ্ববান্ধৱ হিচাপে চিনাকি লাভ কৰা প্ৰাৰ্থনালৈ আমি পাৰ্থ সাৰথী হাজৰিকা ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ কেইবাটাও হৈছোঁ এয়া পাৰ্থ সাৰথী হাজৰিকা ডাঙৰীয়া আমি আজিৰ সভাৰ সভাপতি মহোদয়ক তেখেতক বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ এখনি ফুলাম গামোচা এটি স্মাৰক আৰু এখনি সম্বৰ্ধনা পত্ৰৰে পাৰ্থ সাৰথী হাজৰিকা ডাঙৰীয়াক বঁটাটি প্ৰদান কৰা হৈছে এনেদৰে কাম কৰি যাওক সমাজৰ হকে প্ৰকৃতিৰ হকে আমি তেখেতলৈ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ আমি এইবাৰ আমন্ত্ৰণ জনাব বিচাৰিছোঁ বিশিষ্ট লেখিকা আমি সাদৰেৰে মঞ্চলৈ আদৰিব বিচাৰিছোঁ বাইদেউ কেইবাখনো গ্ৰন্থৰে তেখেতে সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছে আজি আমাৰ মাজত তেখেতক লগ পাই আমি অতি আনন্দিত হৈছোঁ আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ ডক্টৰ অদিতি বেজবৰুৱা বাইদেউক তেখেতক বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ এখনি ফুলাম গামোচা
এটি স্মাৰক আৰু এখন সম্বৰ্ধনা পত্ৰৰে বাইদেউক আজিৰ বঁটাটি প্ৰদান কৰা হৈছে। নিশ্চয়কৈ আজি যিসকল ব্যক্তিয়ে বঁটাটি লাভ কৰিছে তেওঁলোকৰ কাৰণে এটি সুখৰ ক্ষণ, আনন্দৰ ক্ষণ। ভৱিষ্যতে এই স্মৃতিবোৰে কৰিব পাৰিব অনাগত দিনতে। বাইদেউলৈ পুনৰবাৰ অভিনন্দন। জ্যেষ্ঠ সাংবাদিক উৎপল দাস ডাঙৰীয়া, কৰ্মব্যস্তময় জীৱন, তাৰ মাজতে আজিৰ প্ৰতিটিৰ এই আনন্দৰ সময়ত শুভ ক্ষণত আমাৰ মাজত উপস্থিত হৈছেহি। আমি সংবাদকৰ্মী তথা দৈনিক জনমভূমি কাকতৰ দিগন্ত বুঢ়াগোহাঁই ডাঙৰীয়াক তেখেতক বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। এজন সংবাদকৰ্মীয়ে আন এজন সংবাদকৰ্মীক বঁটাটি প্ৰদান কৰিছে। এটি খুব ভাল লগা ক্ষণ। এখনি ফুলাম গামোচা, এটি স্মাৰক আৰু এখনি সম্বৰ্ধনা পত্ৰৰে বঁটাটি আগবঢ়োৱা হৈছে। সকলোকে শেষলৈকে আজিৰ অনুষ্ঠানটিত উপস্থিত থাকি সহযোগিতা আগবঢ়াব বুলি আমি আশা কৰিছোঁ। আমি এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ অধিবক্তা, সমাজকৰ্মী, তাৰ্কিক আমাৰ ডাঙৰীয়াক বিজয় শংকৰ বৰবৰুৱা ডাঙৰীয়াক আমি মঞ্চদান কৰিবলৈ অনুৰোধ জনাইছোঁ। এখনি ফুলাম গামোচা, এটি স্মাৰক আৰু এখনি সম্বৰ্ধনা পত্ৰৰে আজি তেখেতক শ্ৰদ্ধা তথা প্ৰতিটিৰ বৰেণ্য ব্যক্তিত্ব বঁটাটি প্ৰদান কৰা হৈছে। কেমেৰাত আবদ্ধ ৰাখিব বুলি আমি আশা কৰিছোঁ। বিজয় শংকৰ বৰবৰুৱা ডাঙৰীয়ালৈ আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ। পুনৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাই আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ এনে এজন আগুৱাই নিবৰ কাৰণে চেষ্টা কৰি আহিছে। তেনে এজনী ব্যক্তি হৈছে মৃদুল পৱন জোন ডাঙৰীয়া। তেখেত আমাৰ মাজত উপস্থিত হৈছেহি ব্যস্ত কৰ্মসূচীৰ মাজতে। আমি আপোনাক আজিৰ অনুষ্ঠানত লগ পাই আনন্দিত হৈছোঁ আৰু আমাৰ মাজত উপস্থিত থকা চিকিৎসক শ্ৰদ্ধাৰ শইকীয়া ছাৰক আমি বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। এখনি ফুলাম গামোচা, এটি স্মাৰক আৰু এখনি সম্বৰ্ধনা পত্ৰ সাজু কৰা হৈছে। আমি তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে উঠি অহা ভৱিষ্যত প্ৰজন্মৰ কাৰণে তেখেতে যি ভাল পদক্ষেপ গ্ৰহণ কৰি আছে তেনেদৰে তেখেতে আগবঢ়াই নিয়ক। আমি নিশ্চয়কৈ আৰু ভাল খবৰ তেখেতৰ জৰিয়তে লাভ কৰি থাকিম। পুনৰবাৰ মাজত উপস্থিত হৈছেহি। আমি গগৈ ডাঙৰীয়াকো সাদৰেৰে মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। কেইখনমান চিনাকি মুখ আমাৰ সকলোৰে সন্মুখত দেখা দিয়েহি। নিশ্চয়কৈ ৰঞ্জিত গগৈ ডাঙৰীয়া নাম আমি সকলোৱে ল'ব পাৰোঁ। আজিৰ অনুষ্ঠানত আপোনাক লগ পাই সুখ অনুভৱ কৰিছোঁ আৰু বঁটাটি প্ৰদান কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আজি সভাৰ সভাপতি মহোদয়ক ৰঞ্জিত গগৈ ডাঙৰীয়াক বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। এয়া বিশিষ্ট কবি তথা লেখক ৰঞ্জিত গগৈ ডাঙৰীয়াকে এখনি ফুলাম গামোচা, এটি স্মাৰক আৰু এখনি সম্বৰ্ধনা পত্ৰৰে আজিৰ প্ৰতিটিৰ বৰেণ্য ব্যক্তিত্ব বঁটাটি প্ৰদান কৰা হৈছে। আপোনালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এনেদৰেই সাহিত্যৰ ক্ষেত্ৰখনত জিলিকি থাকক তাৰে কামনা কৰি যেতিয়াই কোনো ধৰণৰ সমস্যাৰ ব্যক্তিয়ে আগভাগ লয় তেনে এজন ব্যক্তি হৈছে ঋতুল পাঠক ডাঙৰীয়া। তেওঁৰ বলিষ্ঠ কণ্ঠৰে সদায়েই সমাজৰ হিতৰ কাৰণে মাত মাতি গৈ আছে। আমি আজিৰ অনুষ্ঠানত তেখেতক বঁটাটি প্ৰদান কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ ডক্টৰ অদিতি বেজবৰুৱা বাইদেউ বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। এয়া ঋতুল পাঠক ডাঙৰীয়া যুৱ সমাজকৰ্মী, এখনি ফুলাম গামোচা, এটি স্মাৰক আৰু এখনি সম্বৰ্ধনা পত্ৰৰে আজিৰ প্ৰতিটিৰ বৰেণ্য ব্যক্তিত্ব বঁটাটি প্ৰদান কৰা হৈছে। কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ দিগন্ত বুঢ়াগোহাঁই ডাঙৰীয়াকে অনুৰোধ জনাইছোঁ। এখনি ফুলাম গামোচা, এটি স্মাৰক আৰু এখনি সম্বৰ্ধনা পত্ৰ বাইদেউৰ বাবে সাজু কৰা হৈছে। আমি তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। ন লেখাৰে তেখেতে পাঠক সমাজলৈ নতুন নতুন গ্ৰন্থ আগবঢ়াই থাকক তাৰে কামনা কৰিছোঁ। অনুষ্ঠান আছে তেওঁলোকে সমাজৰ কাৰণে কাম কৰি গৈছে। তেনে এটি অনুষ্ঠান হৈছে আশীৰ্বাদ শৈক্ষিক ন্যায়। আপোনালোকে যিসমূহ ভাল কাম কৰি আছে সেইদৰে কৰি যাওক তাৰে আশা কৰিছোঁ। আৰু আমাৰ মাজত উপস্থিত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ শ্ৰদ্ধাৰ গোস্বামী ডাঙৰীয়াক আজিৰ বঁটাটি প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ।
এয়া আশীৰ্বাদ শৈক্ষিক ন্যাসক প্ৰতিটিৰ বৰেণ্য ব্যক্তিত্ব বঁটাটি প্ৰদান কৰা হৈছে ইতিবাচক কাম সমাজৰ কাৰণে কৰি আছে আৰু তাৰেই ফলস্বৰূপে আজিৰ এই বঁটাটি প্ৰদান কৰা হৈছে আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ ইন্দু শইকীয়া ছাৰক বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ প্ৰতিটিৰ তৰফৰ পৰা এই বিশেষ সম্বৰ্ধনাটি প্ৰদান কৰা হৈছে তেওঁলোকক কিছু পৰিমাণে উৎসাহিত কৰাৰ উদ্দেশ্যে এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে যাতে তেওঁলোকে আৰু ভাল কাম কৰি য'ত উপস্থিত আছে আমি আগবাঢ়ি আহিম এই বিশেষ সম্বৰ্ধনা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ বিশেষ শেহতীয়াকৈ বেচৰকাৰী যিসমূহ NGO আছে তেওঁলোকৰ ক্ষেত্ৰত শ্ৰেষ্ঠৰ বঁটাটি গ্ৰহণ কৰিবলৈ সক্ষম হৈছে আমি দেখি আছোঁ দিশেও বহুখিনি ভাল কাম কৰি আছে স্বচ্ছতাৰ ক্ষেত্ৰতেই হওক বা শৈক্ষিক ক্ষেত্ৰতেই হওক দিশে বহুখিনি ভাল কাম কৰি আছে আজি তেওঁলোক আমাৰ মাজত উপস্থিত হৈছে সি ব্যস্ত কৰ্ম হৈছোঁ আৰু বিশেষ সম্বৰ্ধনা প্ৰদান কৰিবৰ কাৰণে আগবাঢ়িছোঁ আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ সভাপতি মহোদয়ক বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ লগতে আটাইকেইজন বিশিষ্ট ব্যক্তিকে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ যিহেতু কেইবাজনো ব্যক্তি আমাৰ মাজত উপস্থিত আছে আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ প্ৰতিজন ব্যক্তিলৈকে আপোনালোকে এনেদৰে ভাল কামসমূহ কৰি থাকক সমাজৰ কাৰণে সমাজৰ হিতৰ কাৰণে আমি তেখেতক আগবাঢ়ি আহি এই বিশেষ সম্বৰ্ধনাটি গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ উপস্থিত থকা শ্ৰদ্ধাৰ দিগন্ত বুঢ়াগোহাঁই ডাঙৰীয়াক বঁটাটি এই বিশেষ সম্বৰ্ধনাটি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ এটি স্মাৰক আৰু এখনি সম্বৰ্ধনা পত্ৰ সাজু কৰা হৈছিল হিৰো ট্ৰেভেলাৰ্ছৰ কাৰণে আমি পত্ৰখনি আগবঢ়াইছোঁ আৰু ভাল কামসমূহ কৰি থাকক তাৰে কামনা কৰিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক অনিমেষ নেওগ ডাঙৰীয়া আমি অনিমেষ নেওগ ডাঙৰীয়াক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ মৰম দিম প্ৰকৃতিৰ কামসমূহক আমি স্বীকৃতি দি আগবঢ়াই নিম আমাৰ মাজত উপস্থিত আছে বলিয়া গোহাঁই পুখুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ শ্ৰদ্ধাৰ অনিমেষ নেওগ ডাঙৰীয়া আমি আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ ডক্টৰ অদিতি বেজবৰুৱা বাইদেউ তেখেতক এই বিশেষ সম্বৰ্ধনা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত হৈছেহি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ছাৰলৈ আমাৰ মাজত উপস্থিত হৈছেহি শিক্ষয়িত্ৰী প্ৰিয়ংকা বৰা ডাঙৰীয়ানীক বাইদেউ আমাৰ মাজত উপস্থিত হৈছেহি বাইদেউকো আমি এই সম্বৰ্ধনা প্ৰদান কৰিবৰ কাৰণে আগবাঢ়িছোঁ আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ দিগন্ত বুঢ়াগোহাঁই ডাঙৰীয়াক তেখেতক এই বিশেষ সম্বৰ্ধনা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ এখনি ফুলাম গামোচা এটি স্মাৰক আৰু এখনি সম্বৰ্ধনা পত্ৰ তেখেতৰ বাবে সাজু কৰা হৈছিল তেখেতলৈ এই শুভক্ষণত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ শিক্ষাদানেৰে কণ কণ শিশুসকলৰ জ্ঞানৰ পোহৰ মোকলাই থাকক পোহৰৰ বাটত আগবঢ়াই নিয়ক তাৰে কামনা কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি তেখেতক শ্ৰদ্ধা তথা মৰম যাচিবলৈ আগবাঢ়িছোঁ আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ ইন্দু শইকীয়া ছাৰক তেখেতক এই বিশেষ সম্বৰ্ধনাটি প্ৰদান কৰিবলৈ তথা আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ আপোনালৈ আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নিবেদিতা শৰ্মা বৰুৱা বাইদেউ বঙালপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মৌচুমী চাংমাই বাইদেউ টিঙিৰিমৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নিবেদিতা শৰ্মা বৰুৱা বাইদেউক আমি এই বিশেষ সম্বৰ্ধনা তথা শ্ৰদ্ধা জ্ঞাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ শ্ৰদ্ধাৰ গোস্বামী ছাৰক এখনি ফুলাম গামোচা এটি স্মাৰক আৰু এখনি সম্বৰ্ধনা পত্ৰৰে বাইদেউ আদৰণি জনোৱা হৈছে বঙালপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আমাৰ মাজত আপোনাক লগ পাই অতিকৈ সুখ অনুভৱ কৰিছোঁ আৰু আজিৰ এই বিশেষ সম্বৰ্ধনা তথা আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ ডক্টৰ অদিতি বেজবৰুৱা বাইদেউ তেখেতক এই সম্বৰ্ধনা
প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। এখনি অংগবস্ত্ৰ, এটি স্মাৰক আৰু এখনি সম্বৰ্ধনা পত্ৰ তেখেতৰ বাবে সাজু কৰা হৈছিল। বাইদেৱে AIT স্মাৰক আৰু এখনি সম্বৰ্ধনা পত্ৰে তেখেতক শ্ৰদ্ধা তথা মৰম যাচিছে। হ'ব, আমি বিশিষ্ট ব্যক্তিসকলক পুনৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু মাইক্ৰফোন পুনৰ সভাপতি মহোদয়লৈ আগবঢ়াই দিছোঁ। মই যে অকণমান আগতে এৰ পৰা কেলৈকে কৈছোঁ, মহাপুৰুষৰ কাৰণে উলিয়াইছিলে মানুহবিলাক। মহাপুৰুষ শংকৰদেৱে সময় আপোনালোকৰ পৰা বেছিকৈ লৈ এই অনুষ্ঠানটো ইমানতে অন্ত পৰা বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। ফেচবুক পেজ হৈছে নাই? ফেচবুক পেজ প্ৰতিটিয়ে বিগত বৰ্ষসমূহৰ দৰে এই বছৰো প্ৰতিটিৰ বৰেণ্য ব্যক্তিত্ব বঁটা আগবঢ়াইছে। সমাজৰ বিভিন্ন ক্ষেত্ৰত ভাল কাম কৰি অহা কিছু ব্যক্তিলৈ প্ৰতিটিয়ে এই বঁটা বিগত বৰ্ষসমূহতো আগবঢ়াই আহিছে। এই বছৰ মুঠ 21জন ব্যক্তিলৈ প্ৰতিটিয়ে এই বঁটা আগবঢ়াইছে। ক্ৰীড়া, সাংস্কৃতিক ক্ষেত্ৰ বা এনেধৰণৰ বিভিন্ন ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিসকললৈ প্ৰতিটিয়ে এই বঁটা আগবঢ়াইছে। এই 21জন ব্যক্তিৰ লগতে 5টা অনুষ্ঠানলৈ প্ৰতিটিয়ে বিশেষ সম্বৰ্ধনা আগবঢ়াইছে আৰু ইয়াৰ লগতে 5জন যুৱ শিক্ষকক প্ৰতিটিয়ে বিশেষভাৱে সম্বৰ্ধনা জনাইছে, যাতে এই শিক্ষকসকলে শিক্ষকতাৰ ক্ষেত্ৰখনত কাম কৰি যাবলৈ কিছু অনুপ্ৰেৰণা লাভ কৰে। সেই উদ্দেশ্যৰ আগত ৰাখিয়ে তেওঁলোকক এই সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে।